নমস্কাৰ, আজি 4 জুন। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আহি পৰিছে বহুকেইটা ডাঙৰ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। প্ৰথমটো খবৰ এটি ডাঙৰ খবৰ। চৰকাৰৰ নতুন আঁচনি মহিলাসকলৰ একাউণ্টত প্ৰতি মাহৰ 3 তাৰিখে সোমাব 3000 টকা। প্ৰতিগৰাকী মহিলাক আত্মনিৰ্ভৰশীল আৰু স্বাৱলম্বী কৰি তোলাৰ উদ্দেশ্যৰে চৰকাৰে আৰম্ভ কৰিছে এক নতুন আঁচনি। এই আঁচনিখনৰ নাম অন্নপূৰ্ণা। 25 বছৰ বয়সৰ পৰা 60 বছৰ বয়সলৈকে সকলো মহিলাই এই আঁচনিখনৰ বাবে আবেদন কৰিব পাৰিব। আঁচনিখনৰ অধীনত প্ৰতিমাহে এগৰাকী মহিলাক প্ৰদান কৰা হ'ব 3000কৈ টকা। যোৱা 1 জুনৰ পৰা আৰম্ভ হৈছে এই আঁচনিখনৰ বাবে অনলাইন আবেদন। আঁচনিখনৰ বাবে আবেদন কৰোঁতে আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, ভোটাৰ কাৰ্ড আৰু ফটো জমা দিব লাগিব মহিলাসকলে। চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যে প্ৰতি মাহৰ 3 তাৰিখে এই ধনৰাশি মহিলাসকলৰ একাউণ্টলৈ ট্ৰান্সফাৰ কৰা হ'ব। আগন্তুক 90 দিনৰ বাবে অনলাইন আৰু অফলাইন এই দুয়োটা আবেদন প্ৰক্ৰিয়া খোলা ৰাখিছে চৰকাৰে। অন্য এটি খবৰ, অসমতো পৰিল মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ব্যাপক প্ৰভাৱ। অহা 6 মাহৰ বাবে এইসকলৰ কৰ্তন কৰা হ'ব 30% দৰমহা। মধ্যপ্ৰাচ্যত চলা যুদ্ধৰ ফলত ভাৰতত দেখা দিয়া অভাৱনীয় পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি BTC চৰকাৰে গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। বুধবাৰে BTCৰ সচিবালয়ত অনুষ্ঠিত হয় কাৰ্যকৰী পৰিষদৰ বৈঠক। কোকৰাঝাৰ চহৰৰ বডোফা নগৰস্থিত বড়োলেণ্ড সচিবালয়ৰ প্ৰেক্ষাগৃহত BTC প্ৰধান হাগ্ৰামা মহিলাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় BTCৰ কাৰ্যকৰী পৰিষদৰ বৈঠক। এই গুৰুত্বপূৰ্ণ বৈঠকত কেইবাটাও তাৎপৰ্যপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বিশেষকৈ মধ্যপ্ৰাচ্যত চলা যুদ্ধৰ ফলত ভাৰতত দেখা দিয়া অভাৱনীয় পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি BTC চৰকাৰে গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এক সিদ্ধান্ত অনুসৰি BTCৰ সকলো কাৰ্যবাহী সদস্য তথা পৰিষদসকলৰ দৰমহা অহা 6 মাহৰ বাবে 30% কৰ্তন কৰা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। পূৰ্বতে দিয়া প্ৰতিশ্ৰুতি অনুসৰি BTCত ভূমিহীন লোকক ভূমিৰ পট্টা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। গ্ৰামাঞ্চলৰ নাগৰিকক 7 বিঘা আৰু নগৰ অঞ্চলৰ নাগৰিকৰ বাবে 1.5 কঠা ভূমিৰ পট্টা প্ৰদানৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰা হয় আজিৰ বৈঠকত। ইয়াৰ উপৰি ভূমিহীন লোকক ভূমিৰ পট্টা প্ৰদান কৰাৰ ক্ষেত্ৰত প্ৰকৃত ভূমিহীন নাগৰিকক চিনাক্ত কৰিবলৈ মাণ্ডলিক কমিটি গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অন্য এটা খবৰ, মমতাৰ মায়া এৰি গুচি গ'ল সকলো। বৰ বেয়া দিন চলিছে দিদিত। বংগৰ শাসনৰ ভাগজুৰি হাতৰ পৰা যোৱাৰ পিছতে এইবাৰ নিজ হাতে গঢ়া দলটো হেৰুৱালে মমতা বেনাৰ্জীয়ে। বিসম্বাদৰে চূড়ান্ত ৰূপ ধাৰণ কৰি অৱশেষত তছনছ কৰি দিলে মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছ। ঋতুব্ৰত বেনাৰ্জীৰ মমতা বেনাৰ্জী গোটক নকল তৃণমূল আখ্যা দি বিসম্বাদী গোটটোৱে তেওঁলোকৰ ফালৰ পৰা বিৰোধী দলপতি নিৰ্বাচন কৰিবলৈ দাবী উত্থাপন কৰিছিল। অৱশেষত সেই দাবী মানি ল'লে পশ্চিম বংগ বিধানসভাৰ অধ্যক্ষ মমতা বেনাৰ্জী গোটৰ সমৰ্থিত পূৰ্বৰ বিৰোধী দলপতিক সলনি কৰি ঋতুব্ৰত বেনাৰ্জীৰ নেতৃত্বত গঠন হোৱা বিসম্বাদী বিধানীয় দলটোৰ নেতাক নতুনকৈ বিৰোধী দলপতিৰ মৰ্যাদা প্ৰদান কৰে। অন্য এটা খবৰ, দিল্লীৰ মালৱীয় নগৰৰ হোটেলৰ অগ্নিকাণ্ডৰ পাছতে এইবাৰ বিহাৰৰ মুজাফৰপুৰত সংঘটিত হৈছে দেশ কঁপাই যোৱা এক ভয়াৱহ ঘটনা। বৃহস্পতিবাৰে পুৱতি নিশা মুজাফৰপুৰৰ ব্ৰহ্মপুৰাত অৱস্থিত প্ৰসাদ হাস্পতালত জুই লগাৰ ফলত 3গৰাকী ৰোগীয়ে কৰুণ মৃত্যুক সাৱটি ল'বলগীয়া হয় বুলি জানিব পৰা গৈছে। এই দুৰ্ঘটনাত আন 20 জনতকৈও অধিক ৰোগী গুৰুতৰভাৱে আহত হৈছে। চিকিৎসালয়খনৰ 5ম মহলাত থকা ICU ৱাৰ্ডত প্ৰথমতে এই জুই লাগে আৰু মুহূৰ্তৰ ভিতৰতে সমগ্ৰ হাস্পতালখন ধোঁৱাই আৱৰি ধৰে। তাৰ ফলত সমগ্ৰ চিকিৎসালয়ত এক হাহাকাৰ আৰু আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়। প্ৰাথমিক তদন্তত শ্বৰ্ট চাৰ্কিটৰ বাবেই এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। অন্য এটা খবৰ, যুদ্ধ বিৰতিৰ বাবে সন্মত হৈছে ইজৰাইল আৰু লেবানন। বুধবাৰে আমেৰিকাৰ মধ্যস্থতাত অনুষ্ঠিত হোৱা শেহতীয়া পৰ্যায়ৰ আলোচনাৰ পিছত প্ৰকাশ কৰা এক যৌথ বিবৃতিত কোৱা হৈছে যে ইজৰাইল আৰু লেবাননে এক উল্লেখযোগ্য কূটনৈতিক অগ্ৰগতি হিচাপে যুদ্ধবিৰতি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত এক উমৈহতীয়া মতত উপনীত হৈছে।
অৱশ্যে হিজবুল্লাৰ আক্ৰমণ সম্পূৰ্ণ বন্ধ কৰা আৰু দক্ষিণ লেবাননৰ পৰা হিজবুল্লাৰ সকলো কাৰ্যকৰ্তাক আঁতৰাই পেলোৱাৰ ওপৰত কঠোৰ চৰ্ত আৰোপ কৰা হৈছে। অন্য এটা খবৰ, মুদ্ৰাস্ফীতি খাদ্যবস্তুৰ নাটনি কৰক, বুজাত জৰলা পাকিস্তানৰ জনতা বাজেটত নাই জনতাৰ কল্যাণৰ ঠাই। পাকিস্তান বৰ্তমান তীব্ৰ আৰ্থিক নাটনি আৰু ঋণৰ বোজাত ডুব গৈ আছে। ইয়াৰ মাজতো পাকিস্তান সেনাই আগন্তুক বিত্তীয় বৰ্ষৰ বাবে তেওঁলোকৰ প্ৰতিৰক্ষা বাজেট উল্লেখনীয়ভাৱে বৃদ্ধি কৰিবলৈ চৰকাৰক হেঁচা প্ৰয়োগ কৰিছে। জনতাৰ কল্যাণমূলক আঁচনিৰ স্থান নাই পাকিস্তানৰ বাজেটত। বিপৰীতে প্ৰতিৰক্ষা বাজেট বৃদ্ধিতহে দিছে হেঁচা, যিয়ে পলম কৰিছে পাকিস্তানৰ ৰাষ্ট্ৰীয় বাজেট ঘোষণা কৰাৰ প্ৰক্ৰিয়া। পাকিস্তান বৰ্তমান তীব্ৰ আৰ্থিক নাটনি আৰু ঋণৰ বোজাত ডুব গৈ আছে। ইয়াৰ মাজতো পাকিস্তান সেনাই আগন্তুক বিত্তীয় বৰ্ষৰ বাবে তেওঁলোকৰ প্ৰতিৰক্ষা বাজেট উল্লেখনীয়ভাৱে বৃদ্ধি কৰিবলৈ চৰকাৰক হেঁচা প্ৰয়োগ কৰিছে। পাকিস্তানৰ বৰ্তমানৰ চৰকাৰে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ পৰা নতুন ঋণ লাভ কৰিবলৈ নিজৰ খৰচ হ্ৰাস কৰিবলৈ চেষ্টা কৰিছে, কিন্তু সেনাৰ এই বৃহৎ ধনৰ দাবী নাকচ কৰাৰ সাহস চৰকাৰৰ নাই।